অধিকাৰ সুৰক্ষা মঞ্চ অসমৰ উদ্যোগত চৰাঞ্চলৰ লুইপৰীয়া মহাবিদ্যালয়ত শিক্ষাৰ পোহৰ APSC UPSC সহায় প্ৰকল্পৰ শুভ উদ্বোধন। অধিকাৰ সুৰক্ষা মঞ্চ অসমৰ উদ্যোগত আজি শিক্ষাৰ পোহৰ APSC UPSC সহায় প্ৰকল্পৰ শুভ উদ্বোধন কৰা হয়। সংগঠনটোৱে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলৰ উচ্চ শিক্ষানুষ্ঠান লুইপৰীয়া মহাবিদ্যালয়ৰ প্ৰাংগণত এক সভা অনুষ্ঠিত কৰি আনুষ্ঠানিকভাৱে শিক্ষাৰ পোহৰ APSC UPSC সহায় প্ৰকল্পৰ শুভ উদ্বোধন কৰে। অধিকাৰ সুৰক্ষা মঞ্চ অসমৰ কেন্দ্ৰীয় সভাপতি জমিৰ উদ্দিন চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভা উদ্বোধনী অনুষ্ঠানত সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক নুৰ ইছলামে। সভাত বাঘবৰ সমষ্টিৰ বিধায়ক চেয়াৰমেন আলী আহমেদে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। বিধায়কগৰাকীৰ ভাষণত সংগঠনটোৱে এনে প্ৰকল্প আৰম্ভণি কৰাত নিজকে অত্যন্ত সুখী বুলি ব্যক্ত কৰি কয় যে এই প্ৰকল্পৰ জৰিয়তে বিভিন্ন আওহতীয়া অঞ্চলৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক সচেতন কৰিবলৈ সক্ষম হ'ব। সভাত লুইপৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জছিম উদ্দিন আহমেদ, সংগঠনটোৰ সহকাৰী সম্পাদক শহীদুল ইছলামৰ লগতে বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল, শিক্ষক শিক্ষয়িত্ৰী আৰু কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। খাবাদি অত্যন্ত সুখী যে আজি এই চৰাঞ্চলৰ নিচিনা আওহতী অঞ্চলত আজি অধিকাৰ সুৰক্ষা মঞ্চ অসম নামৰ এটা সংগঠনে আমাৰ ল'ৰা ছোৱালীসকলক চিভিল ছাৰ্ভিচে হওক বা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি ল'ৰা ছোৱালীৰ ধাউতি বঢ়োৱাৰ কাৰণে বা তেওঁলোকক সচেতন কৰাৰ কাৰণে এনেকুৱা এটা পদক্ষেপ লৈছে। মই ভাবোঁ যে এই সমাজখনলৈ দিছ ইজ দ্য ফাৰ্ষ্ট লাইট অফ উইজডম। মই ভাবোঁ যে জ্ঞানৰ প্ৰথম পোহৰ এই সমাজত এওঁলোকৰ যোগেদি পৰিব আৰু আমাৰ ল'ৰা ছোৱালীবোৰ ভৱিষ্যতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা ডাইভাৰ্ছ প্ৰফেচনেলিজমত তেওঁলোকে যথেষ্ট জ্ঞান আহৰণ কৰিব আৰু সেইমতে তেওঁলোকে আগবাঢ়ি যাব। তৰফৰ পৰা আমি সকলোকে বিশেষকৈ সাংবাদিক বন্ধুসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এই অঞ্চলত জ্যেষ্ঠসকল আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু যুৱক বন্ধুসকল আমাক যথেষ্ট পৰিমাণে সহায় সহযোগিতা আগবঢ়াইছে। গতিকে আমি পুনৰবাৰ তেওঁলোকক শুভেচ্ছা জনাইছোঁ। আৰু তাৰ লগতে মই অত্যন্ত আনন্দিত, মই জেনেৰেলি অকল এইটোতে কনচেনট্ৰেট নকৰি এটা মানে কেৰিয়াৰ গাইডেন্সৰ ওপৰত আমাৰ ল'ৰা ছোৱালী আৰু কি কি সুবিধা আছে, কেনেকুৱা আমাৰ ল'ৰা ছোৱালী আজিকালি আমাৰ ল'ৰা ছোৱালী কি জানে, অনলি ডক্টৰ, ইঞ্জিনিয়াৰ